নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক যি ভিডিঅ'ৰ বিষয়ে যি আপডেটৰ বিষয়ে আপোনালোকক জনাম সেইটো আপোনালোকে চাগে মোৰ ভিডিঅ'ৰ থাম্বনেইল বা মোৰ টাইটেলত চাই আপোনালোকে গম পাইছে চাগে তো হয় আজি আপোনালোকক পিএম বিশ্বকৰ্মা আঁচনিৰ বিষয়ে মই জনাব বিচাৰিছোঁ পিএম বিশ্বকৰ্মা আঁচনিত কিছু আপডেট আহি পৰিছে সেই আপডেট মই জনাৰ পিছত মই একচুৱেলি মই দোকানত আছোঁ আৰু মোৰ এটা দোকান আছে দোকানত মই বহি আছোঁ আৰু মোৰ কাষ্টমাৰসকলৰ লগত তেনেকৈ ডিছকাছ কৰাৰ সময়ত মোৰ মনত আহিলে যে আপোনালোকৰ বিষয়ে আপোনালোকক অকণমান অৱগত কৰাই দিওঁ যে আপোনালোকে কি কৰিব লাগিব বা আপোনালোকে কিছুমান বেনিফিচিয়াৰী অনলাইন আবেদন কৰিছিলে আপোনালোকে পিএম বিশ্বকৰ্মা আঁচনিত সেই আঁচনিত অনলাইন আবেদন কৰাৰ প্ৰক্ৰিয়াখিনি কমপ্লিট হোৱাৰ পাছত এতিয়া কিছুমান ভেৰিফিকেশ্যন হৈ আছে আৰু হোৱাৰ পাছত কিছুমানৰ আপোনাৰ ৰেভিনিউ টিকেট দি মেলি এটা ফৰ্মত ছিগনেচাৰ কৰি ৰেভিনিউ টিকেট দি মেলি সেই ফৰ্মখন আমাৰ পঞ্চায়ত পৰ্যায়লৈ গৈ আছে আৰু ডিষ্ট্ৰিক্ট পৰ্যায়লৈ গৈ আছে আমাৰ প্ৰেচিডেণ্ট যিজন হয় আমাৰ পঞ্চায়তৰ সেই প্ৰেচিডেণ্টে সেইটো তেওঁৰ লগত জমা লৈ তেওঁ নিজে জমা দি আছে তো তেনেকৈ আমাৰ এৰিয়াখিনিত হৈ আছে তো মই আপোনালোকে ক'ব পৰা নাই যে আপোনালোকৰ যিটো পঞ্চায়ত বা আপোনালোকৰ যিটো মিউনিচিপালিটি বৰ্ড আছে সেই বৰ্ড বা তেনেকৈ আপোনালোকৰ ওচৰে পাজৰে তেনেকৈ হৈ আছে নে হোৱা নাই তো আপোনালোকে সেই বিষয়ে আপোনালোকে জানিবৰ কাৰণে আপোনালোকে প্ৰথমত কি কৰিব লাগিব আপোনালোকে এনেকৈ পিএম বিশ্বকৰ্মা যিটো পৰ্টেল হয় পৰ্টেলটো খুলি মেলি আপোনালোকে আগত চাই ল'ব লাগিব আপোনালোকৰ ষ্টেটাছটো কি দেখাই আছে ষ্টেটাছটো দেখিবৰ হ'লে আপোনালোকে কি কৰিব লাগিব আপোনালোকে এনেকৈ পিএম বিশ্বকৰ্মা আপোনালোকে মোবাইল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু পিএম বিশ্বকৰ্মা বুলি ক্লিক কৰিব তাৰপিছত তেনেকৈ এই পেজটো আহিব এই পেজটো হোৱাৰ পিছত আপুনি কি কৰিব লগইন পেজত যাব লগইন যোৱাৰ পাছত এপ্লিকেণ্ট বেনিফিচিয়াৰী লগইন যিটো আছে সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকৈ এখন পেজ আহিব আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে আধাৰ লিংক মোবাইলটো দিছিলে সেই মোবাইলটো ইয়াত নম্বৰটো আপোনালোকে ডাইল কৰি দিব আৰু ইয়াত আপোনালোকে কেপচাটো দি লগইন কৰি ল'ব অ' টি পি এটা যাব মই দি লৈছোঁ আৰু আপোনালোকক দিয়াৰ পাছত আপোনালোক দেখাই আছোঁ মই এবাৰ দি লৈছোঁ অ' টি পি তেনেকৈ আপোনালোকে লগইন কৰি ল'ব এনেকৈ লগইন হোৱাৰ পাছত তেনেকৈ আপোনাৰ পেজটো দেখাব তো দেখুৱাৰ পাছত আপোনালোকে ইয়াত চাব ইয়াত প্ৰথম ষ্টেপ যিটো আছে ইয়াত প্ৰথম যিটো ষ্টেপ আছে প্ৰথম ষ্টেপটো মোৰ কমপ্লিট হ'ল KYC ইজ কমপ্লিটেড আৰু নেক্সট প্ৰচেছটো হ'ল নেক্সট ষ্টেপত আপোনালোকৰ PM কিষাণ ৰেজিষ্ট্ৰেশ্যন এই প্ৰচেছত ৰখি আছে আৰু আমাৰ গাঁও পঞ্চায়তৰ পৰা কি হৈছে এপ্ৰুভ কৰি তেওঁ মানে আমাৰ প্ৰেচিডেণ্টে বা মেম্বাৰসকলে মিলি তেওঁলোকে কৰি আমাৰ এখন ৰেভিনিউ টিকেটৰ জৰিয়তে টিকেট এখন লৈছে আৰু তেওঁলোকে এখন ফৰ্ম ফিল আপ কৰিছে ফৰ্মখন আপোনালোকে এতিয়া দেখাব পৰা নাই মোৰ হাতত এতিয়া বৰ্তমান নাই সেইখন ফৰ্ম তেওঁ ফিল আপ কৰি তেওঁ তাত ছিগনেচাৰ লৈ আৰু সেই ফৰ্মখন কিন্তু আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়লৈ তেওঁলোকে কিন্তু প্ৰেৰণ কৰি আছে আৰু প্ৰেৰণ কৰাৰ পাছত আপোনালোকে এনেকৈ আপোনালোকে নিজেই এইখন খুলি ল'ব খুলি মেলি চাব যে আপোনালোকৰ ছেকেণ্ড ষ্টেপটো যিটো আছে সেইটো এনেকৈ টিক মানে গ্ৰীণ টিক হৈ আছে নাই বা আপোনালোকৰ নেক্সট ষ্টেপ কি কৰিব লাগে তেনে ক্ষেত্ৰত আপোনালোকে এনেকৈ চাই ল'ব চোৱাৰ পাছত আপোনালোকে কি কৰিব যদি আপোনালোকে প্ৰথম ষ্টেপত ৰখি আছে ফাৰ্ষ্ট ষ্টেপত যদি ৰখি আছে তেনেহ'লে আপোনালোকে ছেকেণ্ড ষ্টেপত কৰিবৰ কাৰণে আপোনালোকৰ যদি য়েছ হোৱা নাই বা কিবা হোৱা নাই গ্ৰীণ টিক হোৱা নাই সেই ক্ষেত্ৰত আপোনালোকে নিজৰ পঞ্চায়তৰ যিটো প্ৰেচিডেণ্ট আছে তেওঁৰ লগত এবাৰ গৈ আপোনালোকে পঞ্চায়তত গৈ কথা পাতক বা আপোনালোকৰ যিটো ৱাৰ্ড মেম্বাৰ আছে ৱাৰ্ড মেম্বাৰৰ লগত এবাৰ কথা পাতক পাতি মেলি আপোনালোকে কিন্তু সেই ফৰ্মখন অতি সোনকালে যিমান জল্দি পাৰে আপোনালোকে ফৰ্মখন জমা দিয়ক কাৰণ আপোনালোকৰ এই ফৰ্মখন জমা দিয়াৰ পাছত মোৰ যিমান মই আইডিয়া কৰিছোঁ এটা মিটিং এটা হ'ব বা তেনেকৈ আমাৰ এটা মানে তেওঁলোকে এটা ট্ৰেইনিং দিয়াব সেই ট্ৰেইনিংটো ক'ত হ'ব একজেক্টলি ক'ব নোৱাৰোঁ আমি আপোনালোকৰ যিটো পঞ্চায়ততো হ'ব পাৰে বা বেলেগ জেগাতো হ'ব পাৰে তেওঁলোকে আপোনালোকক ট্ৰেইনিং এটা দিয়াৰ পাছত আপোনালোকৰ যিটো এমাউণ্টটো দিব লাগে 1500 যিটো 15,000 যিটো টুল কিটৰ বাবে আপোনালোকক দিব সেইটো আপোনালোকে পাই যাব তো গতিকে আপোনালোকে পলম নকৰি আপোনালোকে অতি সোনকালে যাওক আৰু গৈ আপোনালোকৰ নিজৰ ৱাৰ্ড মেম্বাৰ বা পঞ্চায়তত খবৰ কৰক যে PM বিশ্বকৰ্মাৰ এই কাম চলি আছে নেকি কাৰণ মই জনামতে মই নিজে মই কৰি আছোঁ আৰু আমাৰ ৱাৰ্ড মেম্বাৰে আমাৰ ফৰ্মখিনি যিমানখিনি কৰিছিলোঁ মই সেইখিনি জমা লৈছে আৰু ছিগনেচাৰ কৰি তেওঁলোকে আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়লৈ সেইখিনি লৈ গৈ আছে গতিকে বন্ধুসকল মই ভাবিলোঁ যে আপোনালোকক এই ভিডিঅ'টো দিলে আপোনালোকক কিবা এটা হেল্পফুল হ'ব তো যদি মোৰ ভিডিঅ'ত কিবা এটা আপোনালোকে গম পাইছে বা ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো যদি কোনোবা মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে আৰু যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আগৰ পৰাই আছে বা নতুন মোৰ লগত জইন হৈছে সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ ভিডিঅ'ত ইমান মৰম দিয়াৰ কাৰণে আৰু আপোনালোকৰ সেই মৰমে মোক তেনেকৈ আগবাঢ়ি যাবৰ কাৰণে আৰু মোক উৎসাহ দিয়ে তো ধন্যবাদ সকলোকে আৰু মই আৰু বেলেগ ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে তেনেকৈ উৎসাহ দি থাকক ধন্যবাদ সকলোকে